নমস্কাৰ সত্যৰ পথ সিধা কথা আজি প্ৰথম পৰ্ব আৰম্ভণি আজি যুৱ দিৱস স্বামী বিবেকানন্দৰ জন্মদিন আজিৰ শুভ দিনত এটা শুভ কাৰ্য কৰাৰ ইচ্ছা মনত বহু দিনৰ পৰা জাগি আছিল এই ইচ্ছাটোক আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ সমৰ্থন আমি পাম আৰু মোৰ লগত সংযুক্ত হ'ব এতিয়াও বহুত সংযুক্ত হৈ আছে আৰু বহু মানুহৰ সাপোৰ্ট মোৰ প্ৰয়োজন এই উদ্দেশ্য পূৰ্তিৰ কাৰণে উদ্দেশ্য অন্তদয়ৰ উদ্দেশ্য ৰাজনৈতিক সচেতনতা বৃদ্ধিৰ উদ্দেশ্য ঐক্যৰ উদ্দেশ্য একেবাৰে তলত থকা মানুহৰ উত্থানৰ যিয়ে নহওক আমি এক যাত্ৰা পথৰ আৰম্ভণি কৰিব লৈছোঁ এই যাত্ৰা পথত আমি আলোচনা কৰিম ৰাজনৈতিক মতাদৰ্শৰ ওপৰত ৰাজনৈতিক দলৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰত তো আপোনালোকে বহুতে ক'ব পাৰে আপুনি কেনেকৈ ক'ব পাৰিছে আপুনি কি জানে বা আপুনি ক'ৰ পৰা জ্ঞান অৰ্জন কৰিছে জ্ঞানী মই নহয় জ্ঞান অৰ্জন কৰাও নাই কৰি আছোঁ এটা গতিত কৰি আছোঁ সাধাৰণ এটা কথা কওঁ ৰাজনৈতিক ক্ষেত্ৰত মোৰ প্ৰায় 25 বছৰ হ'ল 1999 চন তাৰিখটো আৰু মাহটো মোৰ মনত নাই 1999 চনৰ কোনোবা এটা দিনত কোনোবা এটা মাহত দিনটো আৰু মাহটো মোৰ এতিয়া পাৰফেক্ট মনত নাই মোৰ ৰাজনৈতিক পথ চলা আৰম্ভ হৈছিল আমাৰ পৰৱৰ্তী 7 নম্বৰ ৱাৰ্ডৰ বিজয় বৰুৱা ডাঙৰীয়া মনোজ দত্ত ডাঙৰীয়া অনিল দাস ডাঙৰীয়া তেখেতসকল আমাৰ মাৰ্গদৰ্শক আছিলে তেখেতসকলৰ হাতত ধৰিয়ে মোৰ ৰাজনৈতিক পথাৰত আগমন চলি আছে কেলে জইন কৰিছিলোঁ এটা মতাদৰ্শৰ কাৰণে এটা আদৰ্শৰ কাৰণে এটা উদ্দেশ্যৰ কাৰণে উদ্দেশ্য অন্তদয়ৰ উদ্দেশ্য একেবাৰে তলৰ খাপৰ মানুহক একেবাৰে ওপৰত বহোৱাৰ উদ্দেশ্য এক শক্তিশালী ভাৰত গঢ়াৰ উদ্দেশ্য এই দেশক বিশ্বৰ দৰবাৰত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্য সনাতন সংস্কৃতিৰ জয়ৰ সেই উদ্দেশ্য বহুখিনি সফল হৈছে আৰু হ'বলৈ বাকী আছে আৰু সেই গতিত আমাৰ বিজেপি চৰকাৰে কাম কৰি আছে এতিয়া আচল কথাটা মই মোৰ কেইটামান মনৰ কথা মোৰ উপলব্ধি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এইটো প্লেটফৰ্ম বাছি লৈছোঁ আজি আৰম্ভণি লাহে লাহে বহুত কিবা কিবি হ'ব বহুত কিবা কি ক'ম বহুত লুকাই থকা বস্তু ওলাব বহুত অন্ধকাৰৰ ভিতৰত থকা বস্তু প্ৰকাশত আহিব লাহে লাহে আহিব আজি আৰম্ভণিত আমি তিনিটা বস্তুৰ ওপৰত কথা পাতিম তিনিটা নহয় একচুৱেলি একটা এইটোকে আমি তিনিটা ভাগত ল'ম ভাগ তিনিটা হ'ল ৰাজনৈতিক দলত মই দেখিছোঁ তিনি ধৰণৰ সদস্য থাকে হয়নে নহয় নাজানো আপোনালোকে নিজৰ বিচাৰ কৰিব তিনি ধৰণৰ সদস্য থাকে একেবাৰে তলৰ খাপত পৰি থকা দলৰ অক্সিজেন দলৰ হৈ চবতকৈ বেছি কষ্ট কৰা দলৰ হৈ মাত মতা দলৰ হৈ যুঁজা সদায় দলৰ লগত থকা হৰাজিকাৰ লগত প্ৰশ্ন নাই সদায় দলৰ লগত থকা দলৰ অক্সিজেন বুলি কৈছোঁ দ্বিতীয় জ্ঞানী গুণী শিক্ষিত ৰাজনৈতিকভাৱে বহুত শিক্ষিত কিন্তু সব জানি শুনিও মনে মনে থকা দেখিছে শুনিছে কিন্তু একো নামাতে মাতিব নিজৰ এটা গণ্ডিৰ ভিতৰত মাতিব কাৰোবাৰ কাৰণে প্লাছো নহয় কাৰোবাৰ কাৰণে মাইনাছো নহয় সেইখিনি মানুহ আছে আৰু এক পক্ষ আজিকালি দেখিছোঁ ব্যৱসায় ভিত্তিক দল কৰিবহে বহুত বেয়া লাগে জানে মানে দলটোৰ আদৰ্শ দলটোৰ নীতি কোনো মতলব নাই দল পাৱাৰত আছে দলৰ লগত আছোঁ কালি যদি দল পাৱাৰত নাথাকে চবতকৈ আগত উফন্দালি মাৰি পলোৱা মানুহ এইকেইটা মানুহ হ'ব এই ব্যৱসায় ভিত্তিক দলৰ লগত সংযুক্ত হোৱা কেইজনমান মানুহ আছে নহয় পাৰ্চেণ্টেজটো কম 1000 মানুহৰ ভিতৰত 2-3জন পাব চবক কোৱা নাই চবক কোৱাৰ মোৰ ধৃষ্টতাও নাই 1000 মানুহৰ ভিতৰত 2-3জন মোৰ
আজিৰ উদ্দেশ্যটো হ'ল সেইখিনি মানুহ যিখিনি মানুহ এই ব্যৱসায় ভিত্তিক দলৰ লগত সংযুক্ত হৈছে। সিহঁতৰ দ্বাৰা দলৰ কিবা উপকাৰ হৈছে নেকি? নিশ্চয় হোৱা নাই। সিহঁতে নিজৰ লাভৰ কাৰণে আহিছে। দলৰ কিবা লাভৰ কাৰণে আহিছে নেকি? দলৰ কাৰণে কিবা অৰিহণা আছে নেকি সিহঁতৰ? নাই, নিশ্চিত নাই। মই এটা দেখা নাই। আপোনালোকে দেখিছে নেকি? নিজৰ লাভৰ কাৰণে আহিছে। যোনে ব্যৱসায়ী হয় ব্যৱসায় কৰে, দল কৰে নেকি? ব্যৱসায়ীয়ে ব্যৱসায় কৰে, দল নকৰে। কিন্তু এই যে তলৰ খাপৰ একেবাৰে তলত থকা মানুহ, সিহঁতৰ কথা কোনে ক'ব? মই কওঁ। সেই দুষ্টতা মই কৰিছোঁ। এতিয়াৰ পৰা সমাজৰ একেবাৰে তলৰ খাপৰ মানুহ, দলৰ একেবাৰে তলৰ খাপৰ মানুহ, সিহঁতৰ কথা মই ক'ম। লাহে লাহে ওলাম, লাহে লাহে ক'ম। আজি যাত্ৰা আৰম্ভণিয়ে। মই নিজৰ পৰিচয়টো আগতে দিবলৈ বাধ্য এইকাৰণে হ'লোঁ যে মই 25 বছৰ ধৰি কৰি আছোঁ। বহুতে কৰি আছে 25 বছৰ কেলে, 30, 40, 50 বছৰ কৰি আছে। মই মাত্ৰ 25 বছৰ। কিন্তু মোৰ বয়সৰ আধাতকৈ বেছি সময় মই দলৰ লগত জড়িত হৈ আছোঁ। সেইকাৰণে মোৰ অধিকাৰ আছে কোৱাৰ, আৰু নিশ্চিতকৈ ক'ম। যিটো ভাল দেখিম ভাল ক'ম, বেয়া দেখিলেও ক'ম, আৰু সামাজিক মাধ্যমতে ক'ম। কেলে ক'ম? সামাজিক মাধ্যমতকৈ পাৱাৰফুল মাধ্যম বৰ্তমান যুগত আছে নেকি কিবা? নাই নহয়। আছে? একো নাই। সামাজিক মাধ্যমত মানুহক উঠাই সামাজিক মাধ্যমত মানুহক নমাই দিয়ে। ডাঙৰ ডাঙৰ নেতা, ডাঙৰ ডাঙৰ মিনিষ্টাৰ চবে সামাজিক মাধ্যম ব্যৱহাৰ কৰিছে। সামাজিক মাধ্যমৰ বাহিৰে উপায় নাই। এতিয়া সময়ৰ এইটোৱে নিয়ম। সামাজিক মাধ্যম আপুনি ব্যৱহাৰ কৰিব লাগিব। মই দলৰ বেয়া বিচৰা নাই, মই দলৰ ভাল বিচাৰিছোঁ। দলক মজবুত হোৱাটো বিচাৰিছোঁ। দলৰ থাকি দলৰ নাম বদনাম কৰা কেইটাৰ কাৰণেহে মই এতিয়া লাহে 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 কৈ থাকিম ৰাইজৰ মাজত। ৰাইজে বিচাৰ কৰিব। কিন্তু দলকতো ৰাইজে বনাইছে ন। ৰাইজৰ ছাপোৰ্ট নাথাকিলে দল বনে নেকি? দল কাৰ কাৰণে? ৰাইজৰ কাৰণে। ৰাইজ আছে বুলিয়ে দল আছে। ৰাইজৰ ছাপোৰ্ট নাথাকিলে দল নাথাকে। তো দল থাকিব হ'লে ৰাইজৰ ছাপোৰ্ট লাগিব। আৰু দলৰ একেবাৰে তলৰ খাপৰ মানুহ, তলৰ খাপৰ বুলি কৈছোঁ, শব্দটো তলৰ বুলি একেবাৰে মাটিৰ তলৰ কথা কোৱা নাই মই। তলৰ খাপৰ মানে পদবীত তলত, পদবীত তলত থকা মানুহৰ কথা কৈছোঁ। সেইখিনি মানুহৰ কথা কোনে শুনিব? সেইখিনি মানুহৰ কথা কেলে আগবাঢ়ি নাহে? সেইখিনি মানুহৰ কথা কেলে একেবাৰে ওপৰ পৰ্যায় নাযায়? যাব লাগিব নহয়। সেইখিনি যোৱাৰ ব্যৱস্থা কৰাৰ কাৰণেই মই এইটো প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ। আৰু লাহে লাহে সেইখিনি মানুহ, দলৰ অক্সিজেন, সিহঁতৰ কথা পাতিম। সিহঁতক আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম। আপুনি মোৰ লগত থাকিবনে? যদি থাকে, নিজৰ বিচাৰ মোৰ প্লেটফৰ্মত নিশ্চয় জনাব। আজিৰ আৰম্ভণি। প্ৰত্যেক দেওবাৰে নতুনভাৱে নতুন ৰূপত আমি ষ্টাৰ্ট কৰিম। কাৰোবাৰ কথা ক'ম, কোনোবা ব্যক্তিক মাতি আনিম, কোনোবা নেতাৰ লগত কথা পাতিম, কোনোবা সমাজৰ দলৰ প্ৰান্তিকত থকা মানুহৰ লগত কথা পাতিম। সকলৰ পৰামৰ্শ শুনিম, সকলৰ পৰা কিবা না কিবা বিচাৰ শিকিম। আপোনাৰ পৰাও শিকিম। আপুনি আমাৰ লগত থাকক। চেষ্টা এটা কৰিছোঁ ছিষ্টেমটোক বদলি কৰিবলৈ। কোনটো ছিষ্টেম? এই গেলা পচা ছিষ্টেম কেইটামানত। গেলা পচা ছিষ্টেম। পাৰ্টি নহয়। পাৰ্টিটো অৰিজিন। পাৰ্টি থাকিলেহে আমি আছোঁ। আমি পাৰ্টি নাথাকিলে আমাৰ কোনো ভেলু নাই। ভেলু আমাৰ কাৰোৰে নাই। পাৰ্টি আছে বুলিহে চবৰে ভেলু আছে। পাৰ্টিতকৈ ওপৰততো কোনো নহয়, দলৰ ওপৰত কোনো নহয়, কোনেও নহয়, লাগিলে যোনেই হওক। দল আছে বুলি আপুনি আছে, দল আছে বুলি মই আছোঁ। কিন্তু দলৰ ভিতৰত থকা কেইটামান বা কেইজনমান গেলা পচা বস্তুক যদি আমি আঁতৰ কৰি নলওঁ, কয় নহয় এটা আলুৱে গোটেই বস্তাৰ আলু পচাই দিয়ে, সেইটো হ'ব নিদিওঁ। বহুত কষ্ট কৰিছোঁ, বহুত 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 কষ্ট কৰিছোঁ। একো বিচৰা নাই, দলে পৰা একো বিচৰা নাই। দলে মোক এইটো দিয়ক, দলে মোক সেইটো দিয়ক, মোক এইটো দিয়ক, ঠিকা দিয়ক, মোক কণ্টেক্ট দিয়ক, মোক অমুক দিয়ক, তমুক দিয়ক, বিচৰা নাই। সেইকাৰণে সাহস আছে ক'বলৈ। আজিলৈকে বিচৰা নাই। দলক ভাল পাওঁ, দলৰ কথা ক'ম। মোৰ লগত থাকিব। ধন্যবাদ।